নমস্কাৰ সকলোকে আজি আকৌ এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক শেষত জনাব আপোনালোকে আৰু যদিহে আপোনালোকে এনেধৰণে নাই খোৱা এবাৰ খাই চাব বহুতেই টেষ্টি হয় আচলতে এইটো ব্ৰেকফাষ্ট ৰেচিপি বুলিও ক'ব পাৰি আৰু কুইক হয় দেই বহুত সোনকালে বনাব পাৰি আৰু ইজিও হয় যিহেতু তো ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আমাৰ ঘৰত প্ৰায়ে এইটো খাই থকা হয় বা চলি থাকে কিন্তু দেউতাই খাই বহুতেই ভাল পায় তো সেইটো কাৰণে আৰু ইয়াত কি বস্তু ব্যৱহাৰ কৰিছোঁ মই যিহেতু আপোনালোকক দেখুৱাই আছোঁ বাৰু আৰু এইফালে ধুনীয়াকৈ এটা গাজৰ ল'লোঁ আৰু গাজৰটো মই ধুনীয়াকৈ ওপৰৰ অংশ কাটি লৈছোঁ মানে গাজৰটো চাফা কৰি লৈছোঁ আৰু এইফালে দেখিছেনে পিহনা এখন লৈছোঁ আৰু পিহনাখনৰ যিটো নেকি মিহি ছাইড হয় সেইটো ফালে লৈছোঁ ইয়াতকৈ এটা ডাঙৰ এইফালে ছাইডত থকাটো অলপ ডাঙৰ হয় মানে পিহনাৰ পিছত মানে ডাঙৰকৈ ওলায় আৰু কিন্তু এইফালে মানে অলপ মিহি হয় তো মই মিহি ছাইডটোতে কৰিছোঁ মিহি হ'লে বেছি ধুনীয়া হয় আৰু ইয়াত মই ব্যৱহাৰ কৰিম ধনিয়া কেপচিকাম আৰু লগতে গাজৰ আৰু ইয়াত আপোনালোকে বন্ধাকবিও মিহিকৈ পিহি পেলানি দিব পাৰে বিট থাকিলে বিটো দিব পাৰে খালি বিট দিলে কালাৰটো অকণমান চেঞ্জ হ'ব আৰু লগতে আপোনালোকে ইয়াত পিঁয়াজো দিব পাৰে দেই মিহিকৈ কুটি মই কিন্তু আজি পিঁয়াজ দিয়া নাইকিয়া আৰু বন্ধাকবি যিহেতু এতিয়া নাই ঘৰত তো সেইটো কাৰণে দিয়া নাই আৰু এতিয়া বন্ধাকবিবিলাক খাবলৈ মানে মন নোযোৱা হ'ল ন তো সেইটো কাৰণে আনা নাই তো এতিয়া হৈ গ'ল আৰু গাজৰ গোটেইটো দৰকাৰ নহ'ল কাৰণ আমি 4টা মানুহে খোৱা মানুহ তো 4টা মানুহৰ কাৰণে আমি 4টাই বনাম বেছি নবনাওঁ তো সেইটো কাৰণে আৰু এইফালে এতিয়া ধুনীয়াকৈ লৈ ল'লোঁ ধনিয়াখিনি আৰু ধনিয়াখিনি ধুই ধুনীয়াকৈ মিহিকৈ কুটি লৈছোঁ আৰু এতিয়া কেপচিকামো আমি এটাহে দিছোঁ বহুত বেছি হ'লেও বেয়া লাগিব তো সেইটো কাৰণে কম দিছোঁ এটাই দিছোঁ 2টা দিম বুলি লৈছিলোঁ কিন্তু নিদিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ নিমখ দি ল'ম মানে জোখমতে নিমখটো দি ল'ম আৰু আপোনালোকে এনেধৰণে খাই নে নেখায় জনাব দেই তো আৰু মানে ঠাইভেদে ইয়াৰ নাম বেলেগ ন আৰু আমিতো পানী পিঠা বুলিয়ে কওঁ বাৰু আৰু গাঁৱৰ ফালে কিন্তু আমাৰ মাহঁতৰ ঘৰ ফালে কিন্তু অলপ বেলেগ কয় আৰু এইফালে যদি এনেকৈ ডাঙৰ থাকি যায় তো ডাঙৰ অংশখিনি আঁতৰাই ল'ব লাগে আচলতে আৰু এইটো মই লৈছোঁ পিঠাগুড়ি আৰু এইটো জহা চাউলৰ পিঠাগুড়ি হয় জহা চাউল আৰু ভাতৰ চাউলৰ মিক্স আছে আচলতে এইটো ৰাইচ ফ্ল'ৰ হয় তো এইটো লৈছোঁ মই 1 কাপ तो ये मैं यूज़ कर रही हूँ राइस फ्लोर और ये था धनिया और कैरट और उसके साथ था ये कैप्सिकम तो मैं ये यूज़ कर रही हूँ तो प्लीज़ आप लोग देखिए वीडियो को इन तक तो आप लोग ये इसको क्या बोलते हैं तो मुझे कमेंट करके आप लोग बता देना हम लोग इसको पानी पीठा बोलते हैं पीठा पानी मतलब वाटर वाटर पीठा ओ माय गॉड तो यहाँ पर मैं अभी पानी डाल रही हूँ আৰু মই ইয়াত এতিয়া জোখমতে পানী দিম আৰু পানী কমেও 2 কাপ লাগি যায় যিটো কাপেৰে মই পিঠাগুড়ি দিছিলোঁ সেইটো কাপেৰে 2 কাপ পানী লাগেই বাৰু আৰু এইটো হেনেধৰণে এতিয়া ধুনীয়াকৈ মিলাই ল'ম যিহেতু নিমখ দিয়াই আছে আৰু এতিয়া নিমখ নিদিওঁ মই যিখিনি ভেজিটেবল লৈছিলোঁ তাতে মই নিমখটো দি লৈছোঁ আগতে মানে নিমখটো দি ধুনীয়াকৈ এইটো সানি ল'লোঁ মানে মিলাই ল'লোঁ আৰু এতিয়া তাৰপিছতে এনেধৰণে পানী দি আছোঁ আৰু ইয়াত একো বস্তু দিবলগীয়া নাথাকে মানে বেলেগ আৰু বেকিং সোডা বা তেনেধৰণৰ বস্তু কথা কৈছোঁ একো দিব নালাগে আৰু খালি পানীটো দিব লাগে ধুনীয়াকৈ আৰু খালি ভেজিটেবল আপোনালোকে যদি আৰু কিবা ব্যৱহাৰ কৰোঁ কয় খালি কৰিব পাৰে দেই আৰু সেয়া এনেধৰণে লৈ ল'লোঁ আৰু ইয়াক মই 10 মিনিটমান ৰাখি দিম বাৰু ধুনীয়াকৈ অলপমান পনীয়া হ'লেও 10 মিনিটমান ৰাখি দিলে সি ধুনীয়া ডাঠ হৈ যায় আৰু যদি বেছি ডাঠ হয় আকৌ মানে যেতিয়া আমি এইটো বনোৱা হ'ব তো তেতিয়া মানে আকৌ অকণমান দি ল'লে হ'ল আৰু এয়া এনেধৰণে দেখিছেনে ফেটি লৈছোঁ আৰু প্ৰায় আমাৰ ঘৰত এইটো পিঠা খাই থকাই হয় তো আজি ভাবিলোঁ মই ৰেচিপিটো আপোনালোকক দি দিওঁ যদিহে আপোনালোকে খোৱা নাই তো আপোনালোকৰ সুবিধা হ'ব এনেকৈ বুলি আৰু এইফালে গাজৰৰ এনেকৈ অলপ থাকি গৈছিলে ডাঙৰকৈ তো সেইটো আঁতৰাই ল'লোঁ কাৰণ ডাঙৰকৈ থাকিলে খাই ভাল নালাগিব ন তো সেইটো কাৰণে আৰু এতিয়া মই জোখমতে এনেধৰণে পানী দি আছোঁ পানীটো কিন্তু একেবাৰে আগতীয়াকৈ এনেধৰণে ঢালি দিব নালাগে আৰু আপোনালোকে বাৰু পিঠাগুড়ি মিলত কুটালে মানে কেনেধৰণে কুটাই জনাবচোন আমি কিন্তু পিঠাগুড়িত মানে চাউলটো ধুনীয়াকৈ ধুই কৰি ৰ'দত শুকাই কৰিহে কুটাওঁ দেই আৰু যিদিনাখন মানে বেছি ধুনীয়াকৈ ৰ'দ দিয়ে ৰ'দটো চোকা হয় তেতিয়াহে মানে ধুনীয়াকৈ ৰাতিপুৱাই চাউলখিনি ধুই দিওঁ ধুই পেলানি এটা বাঁহৰ খৰাহীত টুকি থওঁ টুকি পেলানি যেতিয়া আৰু ৰ'দত ধুনীয়াকৈ মানে দুখনমান ডলাত তেনে মেলি দিওঁ আৰু ধুনীয়াকৈ হৈ যায় শুকাই যায় আৰু সেই পিঠাগুড়িটো মানে মেচিনত খুন্দিলেও মানে বহুত ধুনীয়া হয় মানে মিহি হয় আৰু তাত জাবৰো একো নাথাকে ভাল হয় আৰু যিহেতু আমাৰ চাউলবিলাকোতো মিলতে কুটোৱা হয় ন তো কেনেকুৱা বা কেনেকৈ কুটা হয় আৰু আমি ভাত বনালেতো ধুইয়ে খাওঁ তো সেইটো কাৰণে মানে এনেধৰণে পিঠাগুড়িটো কুটাই আনিলে বেয়া লাগে তো সেইটো কাৰণে আমি ধুনীয়াকৈ ধুই কৰি শুকুৱাই কৰিহে মানে কুটাওঁ আৰু সেই তেতিয়া কুটোৱা পিঠাগুড়িটো মানে বহুত টেষ্টি হয় মানে সোৱাদ লগা হয় আৰু ধুনীয়া হয় মিহি হয় আচলতে খহদাও নহয়
যিহেতু মোৰ ইয়াত জহা চাউল আৰু বেলেগ এটা চাউলো মিছ আছে, ৰঞ্জিত কয় নে পাইজম কয় জানো, মাহঁতেহে জানিব দেই মই ইমান মানে অভিজ্ঞ নহয় আৰু এইফালে এতিয়া মোৰ হৈ গ'ল 10-15 মিনিটমান হৈ গ'ল আৰু মানে বেলেগ কাম আছিলে কৰি ল'লোঁ। আৰু এইফালে এতিয়া গেছত ধুনীয়াকৈ এখন পেন পাতি লৈছোঁ আৰু পেনখনত এনেধৰণে মই অইল দি দিছোঁ, ৰিফাইন অইল। আৰু ইয়াতকৈ আপোনালোকে একেবাৰে কম তেলটো দিব পাৰে দেই, একদম তেল মানে বা বাটাৰ অকণমান দি পেনখনত সানি ল'লে, নহ'লে বা ব্ৰাছ এডালে দি অকল সানি ল'লে তেনেধৰণেও দিব পাৰে। আৰু একেবাৰে কিন্তু নন ষ্টিক পেনত একেবাৰে তেল নিদিয়াকৈও যদি আপোনালোকৰ ঘৰত বেমাৰী মানে কি বুলি ক'ব এতিয়া, কি বুলি ক'ব, যদি আপোনালোকৰ মানে আজিকালিতো প্ৰায় ঘৰতে মানে সুস্থকেচোন থকা নহয়েই ন, প্ৰায় সংখ্যক লোকে আজিকালি দেহত কিমান বেমাৰ আজাৰ, তেনেধৰণে মানে যিসকলে তেল নাখায়, অইল নাখায়, তো সেইটো তেওঁলোকেও মানে এনেধৰণে বনাই খাব পাৰিব। তেল একেবাৰে নিদিলেও হয়, মানে পেনখনত অকণমান এনেই ব্ৰাছ এডালে সানি তেনেধৰণেও মানে খাব পাৰিব আৰু কিন্তু আমি অকণমান অইল দিছোঁ কাৰণ ইয়াত ভেজিটেবলো ব্যৱহাৰ কৰিছোঁ, তো অকণমান অইল দিলে খাই ভাল লাগে যিহেতু। আৰু এইফালে এতিয়া এনেধৰণে লুটিয়াই দিলোঁ, দেখিছেনে, এয়া এনেধৰণে লুটিয়াই দিছোঁ। আৰু এই প্ৰথমতে দিওঁতে ঢাকি দিলোঁ অকণমান, কাৰণ তেতিয়া সোনকালে হৈ যায়, ওপৰৰ অংশটো যদি ধুনীয়াকৈ মানে শুকাই আহে তো তেতিয়া লুটিয়াই দিলে ধুনীয়াকৈ হৈ যায় আৰু এইফালে দেখিছেনে এনেধৰণে আকৌ অকণমান অইল ছটিয়াই দিলোঁ। আৰু বাটাৰ থাকিলে বাটাৰ দিব পাৰে, আৰু যদি আপোনালোকে ঘি খায় ঘিও দিব পাৰে দেই। আৰু এয়া আৰু ল'ৰায়ো খাই ভালেই পায় বাৰু। আৰু তো সেয়া এতিয়া বনাই আছোঁ এনেধৰণে। আৰু যদিহে আপোনালোকে নাই খোৱা এনেধৰণে ভেজিটেবল দি তো ট্ৰাই কৰিব। আৰু প্ৰায় সংখ্যকেতো খায়েই ন লাল চাহ আৰু বোলে পানী পিঠা, একদম আৰু আমাৰ মানে যিসকল আমাৰ থলুৱা মানে আমি অসমীয়া মানুহ ন, তো আমি মানে পানী পিঠা আৰু চাহ, লাল চাহ তো আমাৰ প্ৰিয়ই এনো। আৰু সৰুতে আমিও বহুত খাইছোঁ আৰু এতিয়াও খাওঁ আমি, যিহেতু খালি এতিয়া অকণমান ৰেচিপিটো মানে অকণমান চেঞ্জ কৰিছোঁ। আৰু আগতেতো মাহঁতে মানে অকল পিঠাগুড়িটো গুলি পেলানি তাতে ওপৰতে মিঠাতেল বা ৰিফাইন তেল দি দিয়ে আৰু তেনেকৈ কেৰাহীত দি পেলানি তেনেধৰণে বনাই দিয়ে। তো সেইটোও কিন্তু এটা সোৱাদ আছে। আৰু আমি বাৰু আজিকালি মানে এনেধৰণে বনাওঁ। আৰু এইটো কিন্তু মই নিজেই এনেধৰণে বনাইছিলোঁ দেই, ইয়াত প্ৰথম আহি পেলানি এনেধৰণে বনাইছিলোঁ। তো মাহঁতেও আগতে বোলে এনেধৰণে পানী দি পেলানি গুলি, আৰু যিটো মই কৈছিলোঁ আমাৰ মাহঁতেও তেনেধৰণে বনাই বুলি আগতে, তো তেনেধৰণে খাই হ'লে। আৰু এইটো ৰেচিপি ময়ে ট্ৰাই কৰি মাহঁতক খুৱাইছিলোঁ, তো মাহঁতেও বহুত সোৱাদ পাইছিলে। আৰু সেই তেতিয়াৰ পৰা মানে দেউতাই এতিয়া কয় যে সেই তই যে বনাওঁ সেই তেনেকৈ বনাবিচোন, গাজৰ চাজৰ দি তেনেকৈ বুলি কয়। আৰু সেয়া এতিয়া আকৌ বনাইছোঁ, মানে কেতিয়াবা আমালৈ নহ'লেও দেউতালৈ হ'লেও এনেধৰণে বনাই দিওঁ, দেউতাই খুবেই ভাল পায়। আৰু সেয়া দেখিছেনে, আৰু দেউতা যিহেতু গাটো অসুস্থ থাকে ন, তো ৰাতিপুৱাই আচলতে টেবলেট খাবলগীয়া হয়, মেডিচিন খাবলগীয়া হয়, তো সেইটো কাৰণে দেউতাক এখন বনাই দি দিওঁ। আৰু মইতো বাৰু প্ৰায় অকল খালী চাহেই খাওঁ ৰাতিপুৱা, তো কেতিয়াবা খাওঁ আৰু যিহেতু, আৰু যিদিনাখন ক'তো যাবলগীয়া নাথাকে বা কামতো ওলাই যাবলগীয়া নাথাকে, তো তেতিয়া আৰু খাই দিওঁ, আৰু দুপৰীয়া ভাতটো খাই দিওঁ, ধুনীয়াকৈ পেটটো ভৰি থাকে আৰু। তো আকৌ এতিয়া এনেধৰণে এটা দি দিলোঁ, দেখিছেনে এয়া। আৰু যিহেতু মানে অসমৰ মেপখনৰ নিচিনা হ'ব বুলি আকৌ এনেধৰণে দি দিলোঁ। আৰু গোটেইকেইটা মই এনেধৰণে বনাই ল'লোঁ। তো ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে মোক জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগিলে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকেও এদিন এনেধৰণে বনাই খাব। আৰু কি ক'ম ভাবিছিলোঁ, আপোনালোকৰ ফালে নাম কি কয় জনাব দেই। আৰু আমি কিন্তু পানী পিঠা বুলি কওঁ, আৰু আমাৰ মাহঁতে কিন্তু বেলেগ এটা বুলি কয় দেই, সেইটো কিন্তু এতিয়া কৈ নিদিওঁ। আৰু আপোনালোকে কি কয় জনাব। আৰু এয়া বেটাৰ কাৰণে এতিয়া জাম দি দিছোঁ। সি মিক্স ফ্ৰুটৰ জামটো খাই খুব ভাল পায়, তো সেইটো কাৰণে তাক এয়া দিছোঁ। আৰু আমি টমেটো চচ কিবাকিবি তেনেধৰণে খাম আৰু লগাই। তো কেনেকুৱা লাগিলে আজি ভিডিঅ'টো ক'ব আপোনালোকে। আৰু ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, তো আপোনালোকৰ সুবিধা হ'ব। তো বহুত বহুত ধন্যবাদ আৰু এগাল মৰম আপোনালোকৰ কাৰণে। আৰু সিমান দিনে ইমানখিনি ছাপোৰ্ট কৰি থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ এবাৰ। কিন্তু ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ধুনীয়াকৈ এটা কমেণ্ট দিব যাতে আপোনালোকৰ কমেণ্টটো পঢ়ি মোৰো ভাল লাগে। তো আজিলৈ আহোঁ, বাই বাই, সকলো ভালে থাকক, নেক্সট ভিডিঅ'ত লগ পাম দেই, বাই।